নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আমি কোনটো ফোন ল'লে ভাল হ'ব, আইফোন 13 নে আইফোন 16। মই আগতে আইফোন 13 চলাই আছিলোঁ আৰু ৰিচেণ্টলি মানে কালি মই এটা আইফোন 16 কিনিছোঁ। চ' আপোনালোকক তাৰে কথা অলপমান জনাবলৈ চেষ্টা কৰিম। আইফোন 13টো আপোনালোকৰ কাৰণে ভাল হ'ব নে আইফোন 16টো আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া মই যোনটো আইফোন কিনিলোঁ এইটো আপোনালোকক দেখাই দিছোঁ। আগতে 13 এটা ইউজ কৰি আছিলোঁ, এইটো আইফোন 16 পিংকত এটা কিনিছোঁ মই। কালি আহিছে। চ' বেয়া নহয় কালাৰটো। একচুৱেলি মোৰ ইয়াতে বাকীকেইটা কালাৰ এভেইলেবল নাছিলে। আৰু ছেকেণ্ড কথা হৈ গ'ল, কালাৰলৈ ইমান কথা নাই মোৰ, কাৰণ মই কণ্টেণ্ট বনাওঁ আৰু কণ্টেণ্টবোৰত কোৱালিটি ভাল আহিব লাগে, কেমেৰা ভাল হ'ব লাগে, আৰু আইফোনৰ কেমেৰা এনেও ভালেই। 13টোও ভাল আছিলে, এইটোও নিশ্চয় ভালেই হ'ব। ভাল হ'ব মানে মই চাইছোঁ ভালেই হয়, বহুত ভাল। চ' আপোনালোকে আইফোন 13 কিনিব নে আইফোন 16 কিনিব? যিসকলে আচলতে ভিডিঅ' বনাই কণ্টেণ্ট ক্ৰিয়েট কৰে, ইউটিউব ফেচবুকত আপোনালোকে ভিডিঅ' দি পেলাই পইচা ইনকাম কৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আচলতে। বা যিসকলে কোনটো মোবাইল কিনিম কনফিউজড, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'। এতিয়া আইফোন 13টো চাওক, আজিৰ ডেটত আইফোন 13 আপুনি 47-46 বা তেনেকুৱা ৰেঞ্জত পাই যাব। আৰু এইটো মোবাইল যদি কিনিবলৈ যায় ধৰক আপুনি 70-80,000 আপুনি খৰচ কৰিব লাগিব, যদি চিম্পলটো হয়। আৰু প্ৰ' মডেলটো গ'লে আপুনিতো প্ৰায় লাখৰ ওচৰত যাব। চ' এতিয়া কথাটো হৈ গ'ল, আপোনাৰ ৰিকুৱাৰমেণ্ট কি? যদি আপুনি নতুনকৈ কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ আৰম্ভ কৰিছে, আইফোন 13 ইজ মোৰ দেন এনাফ। মানে এইটো যদি কিনিব পাৰে বহুত বেছি ভাল। মই সেইটো মোবাইল দিয়ে মই প্ৰায় 2-2.5 বছৰ মই কণ্টেণ্ট বনালোঁ। মোৰ 4 বছৰমান মই চলালোঁ প্ৰায় মোবাইলটো, আৰু 2-2.5 বছৰ মই কণ্টেণ্টেই বনাইছোঁ। কোনো প্ৰব্লেম দিয়া নাই, কোনো হিটিং ইছ্যু নাই। আপুনি এডিটিং কৰে, যেনেকুৱা ধৰণৰ কামতে ব্যৱহাৰ নকৰক, বহুত বেছি ভাল। আইফোন 13টো মানে মই ক'ব লাগিব যে বহুত বেছি ভাল এটা মোবাইল। এতিয়া যোনটো আচলতে কেমেৰাত মই কথা পাতি আছোঁ আপোনালোকৰ লগত, সেইটো এটা ZV-E10 প্ৰফেশ্যনেল, মানে ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাৰণে এইটো ভাল হয়, কিন্তু এইটো কিনা আপোনালোকৰ প্ৰয়োজন নাই। যদি আপোনালোকৰ আইফোন আছে, মই যেনেকৈ আগতে আইফোন দিয়ে মই মেক্সিমাম ভিডিঅ' বনাইছিলোঁ। মোৰ মেইন চেনেলত আপোনালোকে যাব পাৰে, ডক্টৰ নেত্ৰমণি বৰুৱা বুলি মাৰিলে আহি যাব, বা মোৰ পডকাষ্ট চেনেলটোতো আপোনালোকে চাব পাৰে। তাতে মেক্সিমাম ভিডিঅ' মোৰ আইফোন 13। আৰু যোনটো পডকাষ্ট চেনেল, তাতো মই 3টা ভিডিঅ' মই আপলোড কৰিলোঁ। সেই প্ৰথম 3টা ভিডিঅ'ই মই আইফোন 13ৰ এটা এংগল মানে ইউজ কৰিছোঁ। মানে যিহেতু পডকাষ্টটো 2-3টা এংগল লাগে, চ' 3টামান কেমেৰা লাগে। চ' সেইটো কাৰণে এটা এংগলত মই আইফোন 13 দিয়ে মই ধুনীয়াকৈ বনাই দিলোঁ। চ' ধুনীয়াকৈ আপোনালোকে প্ৰফেশ্যনেল লেভেলৰ ভিডিঅ' বনাব পাৰিব আইফোন 13 দি। আৰু যাৰ বাজেটটো অলপমান হাই, আইফোন 16ৰ কিন্তু কেমেৰাটো আইফোন 13তকৈ বহুত বেছি ভাল। আইফোন 13ত য'ত নেকি 12 মেগাপিক্সেল কেমেৰা আছিলে, তাতে আপোনালোকৰ যোনটো অপটিকেল জুম আছিলে 2x, আৰু মেক্সিমাম 2xও নহয়, আপোনালোকৰ অপটিকেল জুম 1x আছিলে, আৰু মেক্সিমাম ডিজিটেল জুম আছিলে তাতে 5x। আৰু এইটোত আপোনালোকে 48 মেগাপিক্সেল কেমেৰা পাব, যোনটো মেইন কেমেৰাটো। আৰু ছেকেণ্ডেৰী কেমেৰাটো আপোনালোকে 12 মেগাপিক্সেল পাব, আৰু ফ্ৰণ্ট কেমেৰাটো ইনফেক্ট 12 মেগাপিক্সেল। মানে হিউজ ডিফাৰেঞ্চ আনিছে। আৰু ইয়াতে যোনটো জুম পাব আপোনালোকে, অপটিকেল 2x, মানে একদম বেষ্ট কোৱালিটিৰ ভিডিঅ' পাব আপোনালোকে 2x জুমলৈকে। আপোনালোকে যদি 2x জুমো কৰিছে, বেষ্ট কোৱালিটিৰ ভিডিঅ', মানে বহুত ভাল এইটো কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাৰণে। যিসকলে বেছি জুম কৰাৰ প্ৰয়োজনীয়তা নাই, 2x যদি অপটিকেল ফটোগ্ৰাফিক যদি জুম আছে, ডেট ইজ এনাফ ফৰ এনি ক্ৰিয়েটৰ। চ' সেইটো কাৰণে আপোনালোকৰ এইটো ফোন মানে বহুত বেছি ভাল হ'ব। আৰু আপোনালোকে জুম যদি আৰু কৰিব বিচাৰে, 10x ডিজিটেল জুম যাব। মানে 10x জুম হয়, কিন্তু এইটো ক্ৰপ হৈ পেলাইহে হয়। সেইটো মানে একচুৱেলি একদম একজেক্ট গোটেই বস্তুটো নেদেখায়, এইটো ডিজিটেল জুম বুলি কোৱা হয়। চ' 10x ডিজিটেল জুম পাব। কিন্তু পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰতো এইটো ফোন তাতকৈ বহুত বেছি ভাল হ'ব, কাৰণ তাতে 13ত কি আছিলে, 4GB ৰেম আছিলে, এইটোত 8GB ৰেম, মানে ডাবল। আৰু ইয়াৰ যোনখন লেন্স আছে, কেমেৰাৰ যিকেইখন লেন্স, এপাৰেচাৰ বহুত ডাঙৰ, আৰু মানে লাৰ্জ, আৰু আপোনাৰ বহুত ডাঙৰ লেন্স, দেখিলে গম পাব। চ' চব ফালৰ পৰা আচলতে ভাল কৰিবলৈ চেষ্টা কৰিছে। আইফোন 13ৰ যিখন স্ক্ৰীণ, ইয়াতো অলমষ্ট স্ক্ৰীণখন সমানেই চাইজ, একেই চাইজ, দেখাটো একেই, ইণ্টাৰফেচ একেই। মানে যোনটো হাৰ্টছ 60 হাৰ্টজ, ইয়াতো 60 হাৰ্টজেই হয়। বাকী মেক্সিমাম বস্তু একেই, কিন্তু ইয়াতে কি হ'ব, পাৰফৰ্মেঞ্চটো পাব। আপুনি আৰু বেছি ভালকৈ গেমিং কৰিব পাৰে। যিসকলে গেমিং কৰে, মই গেমিং একেবাৰে নকৰোঁ, মই ভিডিঅ' এডিটিং কৰোঁ। চ' ভিডিঅ' এডিটিং কৰা মানুহৰ কাৰণে মই আকৌ এবাৰ কওঁ, যদি আপুনি নতুন হয় একেবাৰে, আপুনি আইফোন 13 বহুত বেছি ভাল আপোনাৰ কাৰণে। কাৰণ আপুনি ইমান বেছি পইচা খৰচ কৰিব প্ৰয়োজন নাই। মই আইফোন 13 যেতিয়া কিনিছিলোঁ, মই 80,000 টকা দি কিনিছিলোঁ, একদম প্ৰথমতে ওলাওঁতেই। তেতিয়া সেইটো বেষ্ট মোবাইল আছিলে। চ'
সেইটো সময়ত মই যিহেতু কিবা এটা বেলেগ ইনকম কৰি আছিলোঁ, মই চাকৰি কৰি আছিলোঁ, সেইটো সময়ত মই কিনিব পৰা অৱস্থাত হয়তো আছিলোঁ, মই সেইটো কাৰণে কিনিলোঁ। কিন্তু যিসকলে অকল কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিম বুলি ভাবিছে, iPhone 16, 17 নিকিনিলেও আপোনালোকে ভালদৰে কণ্টেণ্ট ক্ৰিয়েট কৰিব পাৰিব, মনিটাইজ কৰিব পাৰিব। চ' এই চেনেলটোত মই এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই যাম। আৰু কাৰোবাৰ যদি আকৌ ডাউট আছে যে কেনেকুৱা হয়, কোনটো কালাৰ ল'লে ভাল, এতিয়া চাওক মোৰ কালাৰ লগত কোনো কানেকশ্যন নাই। এইটো পিংক কালাৰ, লেভেণ্ডাৰ কালাৰ টাইপ আৰু বেয়া নহয় এইটো কালাৰ। চ' আপোনালোকে হোৱাইট ল'ব পাৰে, ব্লেক ল'ব পাৰে, কিন্তু এইকেইটা কালাৰ মানে চলিছে। পিংকটো এইবাৰ চলিছে বুলিয়ে শুনিছোঁ। বাকী মই এইটোত একো বেলেগ ধৰণৰ মডিফিকেশ্যন কৰা নাই, একো নকৰোঁ। জাষ্ট কভাৰ এটা কালি 250 টকা দি কিনি ল'লোঁ। আমাৰ নগাঁও টাউনতে পায় এইবিলাক 250 টকীয়া কভাৰ। চিলিকন বুলি কৈছে, অৰিজিনেল চিলিকন নহয়, ইমান কমত নাপায়। চ' কি আহিছে মই আপোনালোকক দেখাই দিওঁ। আইফোনৰ যোনটো কভাৰটো ক'ত আছে এইটো? একদম চিম্পল কভাৰ এটা। এইটো কভাৰটো আহিল, ইয়াৰ লগত অকল এইডালেই দিছে আৰু এটা পিন এটা দিছে। এইডাল মানে লাইটনিং কেবল আছিলে আগতে, এতিয়া চি টাইপ কেবল এডাল দিছে আৰু এটা পিন দিছে, বাকী একো দিয়া নাই। চ' মই চলাই কেনেকুৱা পাইছোঁ সেইটো ক'বলৈ হ'লে একচুৱেলি মই কি হ'ল, মই ডাঙৰ ভুল এটা কৰি দিলোঁ। যিসকল আইফোন ইউজাৰ তেওঁলোকে জানে, মই সেই আগৰ ফোনটো মই এজনক মানে মোৰ চিনাকি বহুত কম দামত মই দি দিলোঁ তেওঁক। চ' সেই ফোনটোত কি হ'ল, মোৰ এপল আইডিটো আছিলে। এপল আইডিত যোনটো নাম্বাৰ মানে ৰিকভাৰীৰ কাৰণে OTP যায়, সেই OTP থকা নাম্বাৰটো সেই মানে চিমখনত থাকি গ'ল আৰু মই সেইটোতো উৰাই দিলোঁ। গোটেই ফোনটোতো ধৰক এপল একাউণ্টটো মই ডিলিট কৰি দিলোঁ। চ' এতিয়া কি হৈছে, মোৰ সেই ৰিকভাৰী OTPটো অহা নাই। সেইটো কাৰণে মই কালিৰ পৰা ইউজে কৰিব পৰা নাছিলোঁ। আজি বেলেগ এটা দি পেলাই মই বেলেগ এটা নাম্বাৰ দি পেলাই কৰি আছোঁ, বেলেগ এটা একাউণ্ট খুলি পেলাই। কিন্তু মোৰ আগৰ বস্তুবিলাক ইয়াতে নাই এতিয়া, সেইটো কাৰণে মই ভালকৈ ইউজ কৰিব পৰা নাই। কিন্তু আইফোনৰ কথাটো এটা যে বাকী যি ফোনেই নহওক, এপলৰ কিন্তু এটা বস্তু আছে যে ছেফটি এণ্ড ছিকিউৰিটি, বহুত টাইট ছেফটি। মানে ইয়াত যদি কিবা একাউণ্ট খোলা আছে, সেইটো কোনেও হেক কৰিব নোৱাৰে, ক'তো মানে খুলিবই নোৱাৰে যদি আপুনি খোলা নাই। মানে বেলেগ এটা লেপটপতো খুলিবলৈ বা কম্পিউটাৰটো খুলিবলৈ যদি পাছৱৰ্ডো দি দিয়া হয়, তেতিয়াও কিন্তু খুলিব নোৱাৰে। সেইটো এপলৰ বা আইফোনৰ মানে এইটো এটা সাংঘাতিক ছেফটি প্ৰিকশ্যন তেওঁলোকে লয়। মই নিজে এতিয়া খুলিব পৰা নাই নিজৰ একাউণ্ট, মোৰ পাছৱৰ্ড চব আছে, মানে ইমেইল আইডি চিমেইল আইডিত মোৰ অহা ছিষ্টেম চব আছে। কিন্তু মোৰ আগৰ ফোন নম্বৰটোত OTPটো গ'ল, যোনটো চিমত আছিলে সেইটো উৰাই দিলোঁ কাৰণে এতিয়া মই অন কৰিব পৰা নাই। চ' ছেফটিৰ কাৰণে, ছিকিউৰিটিৰ কাৰণে কোনোবাই যদি ফাইনেন্সিয়েল হেভি ট্ৰেনজেকশ্যন কৰে, তেওঁলোকৰ কাৰণে কিন্তু আইফোনটো বেষ্ট, মানে ছেফ থাকিব। চ' সেইখিনিয়ে। চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মই আপোনালোকক সেই ইউটিউবৰ ৰিলেটেড বা ক্ৰিয়েশ্যনৰ ৰিলেটেড ভিডিঅ' ক্ৰিয়েশ্যন বা তেনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান দিবলৈ চেষ্টা কৰি থাকিম। মই তেনেকুৱা ধৰণৰ ৰিভিউ প্ৰডাক্ট কিছুমানো মই দেখাবলৈ চেষ্টা কৰিম, বা কেনেকৈ সোনকালে আমি মনিটাইজ কৰিব পাৰোঁ, ইউটিউবত কিমান পইচা পায়, কেনেকৈ আমি আচলতে গ্ৰ' কৰিব পাৰোঁ সোনকালে, সেইখিনি কথাই মই ইয়াতে ডিছকাছ কৰিম। মই নতুন ক্ৰিয়েটৰ, কিন্তু তথাপিও যিখিনি শিকিছোঁ লাষ্ট 2 yearsত, মই 2 yearsত মোৰ ফেচবুক মনিটাইজ হ'ল, ফেচবুকৰ পৰা মই পইচা পাইছোঁ, ইউটিউবৰ পৰা মই পইচা পাইছোঁ। চ' তেনেকৈ আপোনালোকেও কেনেকৈ আচলতে নিজৰ চাকৰিটো কৰি থাকিও পইচা বেলেগ ধৰণেও মানে ইনকম কৰিব পাৰে, ভিডিঅ' বনাই বা আজৰি সময়ত তেনেকুৱা ধৰণৰ কিছুমান ভাল ভাল কথা কৈ পেলাই আপোনালোকে কথা কৈ পেলাইও আপোনালোকে কেনেকৈ পইচা ইনকম কৰিব পাৰিব। বিভিন্ন ধৰণৰ আজিকালি আচলতে মানে জৰিয়া আছে যে আপুনি পইচা ইনকম কৰিবলৈ হ'লে বহুত বেছি কিবাকিবি নালাগে। আৰু আমাক আগতে আচলতে বহুত বেছি প্ৰসাধনৰো প্ৰয়োজন নাই। আমি দামী মোবাইল লাগিব, দামী কম্পিউটাৰ লাগিব, দামী কেমেৰা লাগিব, সেইটো কথাও নহয়। আমাৰ চিম্পুল হাতত থকা মোবাইলটো দিয়ে কিন্তু আমি ভিডিঅ' বনাই পইচা ইনকম কৰিব পাৰোঁ। বহুতে কৰি আছে। আইফোন লাগিব বুলিও কথা নাই, কিন্তু আইফোনত কি হয়, অলপ কোৱালিটি ভাল পাব, বা আইফোন ল'লে আপোনালোকে ভিডিঅ' এডিটিং কৰিবলৈ সহজ হ'ব, সেইটো বেলেগ কথা। কিন্তু নৰ্মেল এটা মোবাইলো যদি আপোনাৰ হাতত আছে, আপোনাৰ হাতত যদি 20,000 টকীয়া 10,000 টকীয়া যিকোনো মোবাইল যদি আছে, কেমেৰাটো যদি অলপ ভাল হয়, অলপ পোহৰৰ ব্যৱস্থা যদি কৰিব পাৰে, তেতিয়াহ'লে ধুনীয়াকৈ আপোনালোকে ভিডিঅ' বনাই পেলাই ইউটিউবত দিব পাৰে, ফেচবুকত দিব পাৰে। লাহে লাহে গম পাব কি আপোনালোকৰ ভুল হৈ আছে। যিমান দিব ভিডিঅ', সিমান ভুলবিলাক ওলাই থাকিব। চ' তেনেদৰে আগবাঢ়ি গ'লে এদিন আপোনালোকে ভিডিঅ' ক্ৰিয়েট কৰি পেলাই বা ক্ৰিয়েটৰ হিচাপে পইচা ইনকম কৰিব পাৰিব। ভিডিঅ'টো ইমানে আছিলে। ত' এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ যদি কিবা কথা ক'ব লগা আছে, কুৱেৰি আছে বা জানিব লগা আছে, তেতিয়াহ'লে কমেণ্টত জনাব পাৰে। ধন্যবাদ।